মুহূৰ্তত আমি উপস্থিত আছোঁ ঐতিহাসিক শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰত আৰু সত্ৰৰ 374 সংখ্যক যি প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰিবৰ বাবে সত্ৰৰ ভক্তপ্ৰাণ ৰাইজ সাজু হৈছে। আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে পূৰ্বৰ পৰম্পৰা অনুসৰি তেওঁলোকে 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সত্ৰৰ প্ৰতিষ্ঠা দিৱস পাতিবৰ বাবে আয়োজন চলাইছে আৰু 22 এপ্ৰিলৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যিহেতু অনুষ্ঠিত হ'ব তাৰ প্ৰাক মুহূৰ্তত সত্ৰত হৰিনামৰ গুণানুকীৰ্তনে মুখৰিত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি সত্ৰৰ পৰা পোনপটীয়াকৈ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ যিহেতু নামৰ ধ্বনিৰে সত্ৰৰ চৌপাশ মুখৰিত হৈ পৰিছে। আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ গৈছোঁ। আমাৰ লগত সত্ৰাধিকাৰ প্ৰভু আছে। আমি পোনপটীয়াকৈ আহিছোঁ যিহেতু 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সত্ৰৰ প্ৰতিষ্ঠা দিৱস আপোনালোকে আয়োজন চলাইছে, কি কাৰ্যসূচী ৰাখিছে আৰু কি ক'ব? মহাপুৰুষ গুৰুজনাৰ পৰিণাতি শ্ৰী শ্ৰী দামোদৰদেৱ আটাপুৰুষৰ দ্বাৰা প্ৰতিষ্ঠিত অসমৰ প্ৰথমখন নৰুৱা সত্ৰ শ্ৰী শ্ৰী নৰুৱা কুজি সত্ৰই 374 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 22 এপ্ৰিল 8 বহাগ বুধবাৰৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সত্ৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ। আমাৰ কাৰ্যসূচী আছে 8 বহাগত ভোগ চৰুৱা, গোবিন্দৰ শ্ৰীচৰণত ভোগ চৰুৱা, তাৰপিছতে আইসকলৰ নাম, পানী তোলা পৰ্ব, তাৰপিছতে দুপৰীয়া মুকলি নাম প্ৰসংগ, সন্ধ্যা বাটনাম প্ৰসংগ অনুষ্ঠিত হ'ব। তাৰপিছতে বিয়লিলৈ অবিৰত মহাভাগৱত পাঠ অনুষ্ঠিত হ'ব। তাৰপিছতে প্ৰত্যেক সন্ধ্যা আমাৰ বাটনাম প্ৰসংগ চলিব। এই ধৰণেৰে চলি থকাৰ অন্তত অহা শনিবাৰ আৰু দেওবাৰে প্ৰমত্ত কেশৰী পালনাম মহামহোৎসৱ আমাৰ অনুষ্ঠিত হ'ব। আমি এই কাৰ্যসূচী ৰাখিছোঁ। মুঠৰ ওপৰত আমাৰ সত্ৰ চৌহদ মহাপুৰুষ গুৰুজনাক স্মৰণ আৰু কৃষ্ণ বন্দনেৰে মুখৰিত হৈ থাকিব। এই আমি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল যে গুৰু সংস্কৃতিক, কৃষ্ণ ভকতিক আমি ৰাইজৰ মাজত প্ৰতি বছৰে বিলাই দিয়াই হ'ল আমাৰ মূল উদ্দেশ্য। আমি এইখিনি সত্ৰীয়া কাৰ্যসূচী ৰক্ষা কৰি আমাৰ 374 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিছোঁ। আমি উল্লেখ কৰিছোঁ যে সত্ৰৰ যি প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকখনত এনেদৰে সত্ৰৰ ভক্তপ্ৰাণ ৰাইজে মুখৰিত কৰি তুলিছে চৌপাশ আৰু যিহেতু হৰিনামেৰে মুখৰিত হৈ পৰিছে বৰ্তমানো চৌপাশ সত্ৰৰ। আমি পোনপটীয়াকৈ পুনৰ দৰ্শকসকলক নামৰ মাজলৈ লৈ গৈছোঁ।
হৈছে শ্ৰী শ্ৰী নৰুৱা কোঁজি সত্ৰৰ পৰিৱেশ। আৰু আমি উল্লেখ কৰিছোঁৱে যে সত্ৰৰ যি প্ৰতিষ্ঠা দিৱস উপলক্ষে সত্ৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে আৰু সত্ৰৰ চৌহদত পুৱাৰে পৰা নিশালৈকে হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।